মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক নিশ্চয় কুশলে আছা আৰু এতিয়া চাগে তোমালোকৰ মনটো বহুত ভাল লাগিছে নহয়নে বাৰু? বহুতে গৰম বন্ধ পালাই আৰু গৰম বন্ধত তোমালোকে নিশ্চয় ক'ৰবালৈ যাম বুলি পৰিকল্পনাও কৰিছা নহয়নে বাৰু? বতৰ কিন্তু খুব বেয়া, সেইটো মনত ৰাখিবা। আৰু যলৈকে নোযোৱা তোমালোকে পঢ়াৰ কথাটো নেৰিবা। য'তে নাথাকা যলৈকে নোযোৱা তোমালোকে কিন্তু পঢ়াৰ কথাটো নেৰিবা। আৰু তোমালোকে যদি নেৰা তেতিয়াহ'লে আমাক বিদ্যায়ো নেৰিব নহয়নে বাৰু? বিদ্যায়ো ভাল পাব আৰু বিদ্যাই সদায় তোমালোকক সহায় কৰি থাকিব। ঠিক আছে, আজি মই এটা সৰু ভিডিঅ' লৈ আহিছোঁ তোমালোকৰ বাবে। তোমালোকে এটাই চাবা। মোৰ হাত ভাগিছে, ফ্ৰেকচাৰ হৈছে বাওঁ হাতখন আৰু নোৱাৰোৱে লিখিব তেনেকৈ হেৰি কৰিব, তথাপি তোমালোকৰ কাৰণে কিন্তু মই লৈ আহিছোঁ ভিডিঅ'। ইয়াত কি লিখা আছে চোৱাচোন। শব্দবোৰৰ অৰ্থসমূহ বাকচৰ পৰা বিচাৰি লিখোঁ আহা। আমি দৈনন্দিন জীৱনত বহুত শব্দ পাওঁ আৰু বহুতৰ অৰ্থবোৰ আমি জানিব লাগে নহয়নে বাৰু? শব্দবোৰৰ অৰ্থবোৰ জানিলেহে আমি সুন্দৰকৈ কিবা এটা লিখিব পাৰোঁ, ক'ব পাৰোঁ নহয়নে? আৰু সেইকাৰণে কি কৰিবলৈ আমি প্ৰতিদিনাখনেই এটা নহয় এটা শব্দ শিকিবই লাগে, নতুন নতুন শব্দ। ইয়াত কি লিখা আছে? শব্দবোৰৰ অৰ্থ ইয়াত দিয়া আছে শব্দবিলাক আৰু তাৰ অৰ্থবিলাক ইয়াত দিছে নহয়নে? ইয়াৰ পৰা কিন্তু বিচাৰি লিখিব লাগিব। ইয়াত চোৱাচোন, তোমালোকে এটা কথা মন কৰাচোন। হাত হাত দেখিছেনে? হাত হাত, বাঁহ বাঁহ, গল গোল নহয়নে? মহ মৌ, বল বল, কলা ক'লা নহয়নে? ইয়াৰ অৰ্থবোৰ আমি এতিয়া ক'ৰ পৰা বিচাৰিব লাগিব? ইয়াৰ পৰা। ইয়াত কি কি আছে এইটো পঢ়ি চাওঁ দেই। এবিধ তৃণজাতীয় গছ, যোৱা, এবিধ ৰং, বজাৰ, এবিধ শিং থকা জন্তু, কাণেৰে নুশুনা, ডিঙি, এবিধ খেলা সামগ্ৰী, চৰাইৰ বাসস্থান মানে চৰাই থকা ঘৰ, বাঁহ, এবিধ মানুহৰ অংগ, এবিধ সৰু প্ৰাণী, যাবলৈ ওলোৱা নহয়নে? এইকেইটাৰ পৰাই আমি বিচাৰিব লাগিব। তেতিয়াহ'লে আমি প্ৰথমতে চাওঁচোন। প্ৰথমতে কি আছে? হাত। এই হত আকাৰে হা মূৰ্ধন্য ত, সদায় মনত ৰাখিবা। এই হাত মানে কি? আমাৰ এইখন হাত নহয়। কোনখন হাত? এই যে বজাৰ, হাট বজাৰ কওঁ সেয়াহে। তেতিয়াহ'লে আমি ইয়াতে বিচাৰি পাম নহয়নে? এইটো পাম। গতিকে ইয়াত কি লিখিব লাগিব? বজাৰ। বাক্য যদি সাজিবলৈ দিয়ে তেতিয়া কি লিখিবা? ককা হাটলৈ গৈছে। তাৰপিছত হাত, হত আকাৰে হাত দন্ত ত, হাত। এই হাত মানে আমাৰ শৰীৰৰ অংগ, এটা অংগ। মোৰ এই বাওঁ হাতখন ফ্ৰেকচাৰ হৈছে দেখিছানে? ভাগিলে। তেতিয়াহ'লে ইয়াত ক'ত আছে চাওঁচোন। এয়া এবিধ মানুহৰ অংগ, এইটো লিখিব লাগিব। হাত মানে এবিধ মানুহৰ অংগ। মই এবিধলৈকে দি দিছোঁ, তোমালোকে লিখিবা এইখিনি পটাপট। মোৰ হাতখন বেয়া কাৰণে। এবিধ মানুহৰ অংগ দেই। তাৰপিছত এফালে চাওঁ মহ দেখিছানে? এইটো মহ মানে কি বাৰু? এইটো মহ মানে আমাক যে কামোৰে, তেজ খাই যে, সেইটো মহ। তেতিয়াহ'লে ইয়াত কি আছে? লোক বজাৰ, এবিধ কাণেৰে নুশুনা, এবিধ ডিঙি, এবিধ খেলা সামগ্ৰী, চৰাই বাখস্থান, এবিধ মানুহ, এবিধ সৰু প্ৰাণী। সেইটোৱে হ'ব চাগে। এবিধ সৰু প্ৰাণীটোৱে হ'ব। ঠিক আছে, দি দিওঁচোন বাৰু কি হয় চাম। এবিধ সৰু প্ৰাণী হয়নে? মূৰ্ধন্য ণত দীৰ্ঘকায়নি। তাৰপিছত মহ আৰু এইটো আমাৰ চিন এটা আছে দেখিছানে? মহ মানে কি জানানে? সেই যে দুটা ডাঙৰ ডাঙৰ শিং থকা গৰুৰ নিচিনা দেখিবলৈ, সেইটো মহৰ কথা কৈছে। তেতিয়াহ'লে এবিধ শিং থকা জন্তু হ'ব নহয়নে? এবিধ শিং থকা
জন্তু নহয়নে এবিধ শিং থকা জন্তু বনৰীয়াও থাকে বনৰীয়া মহ নহয়নে তাৰপিছত চোৱাচোন বাঁহ বাঁহ এই যে চন্দ্ৰবিন্দু আছে এইটো বাঁহ মানে কি জানানে গছৰ কথা কৈছে বাঁহ গছ যে ইয়াত লিখা থাকিব এইটো এবিধ তৃণজাতীয় গছ সেইটো আমি জানিব লাগিব বাঁহ কি এবিধ তৃণজাতীয় গছ নহয়নে আৰু এটা কথা লগতে শিকি থোৱা যে তৃণজাতীয় উদ্ভিদৰ ভিতৰত বাঁহেই আটাইতকৈ ওখ আকৌ ইফালে আছে বাঁহ বট আকাৰে বাঁহ এইটো বাঁহ মানে কি জানানে এইটো বাঁহ মানে আমাৰ চৰাই বাঁহ কদু বাঁহ বৰলৰ বাঁহ সেইবোৰ নহয়নে তাৰপিছত ইয়াত কি বুলি আছে চাওঁচোন বজাৰ এবিধ কাণেৰে নুশুনা এবিধ খেলা সামগ্ৰী চৰাইৰ বাসস্থান তেতিয়াহ'লে আমি চৰাইৰ বাসস্থান লিখোঁ নহয়নে চৰাইৰ বাসস্থান সেইটো বাঁহ মানে চৰাইৰ বাসস্থান তোমালোকে সেইটো বুজি থোৱা বল বাঁহ কদু বাঁহ সেইবোৰ হ'ব এইপিনে বল মানে কি বাৰু তোমালোকে যে ভৰিয়ে লঠিয়াই ফুৰা কিক মাৰি খেলা এবিধ খেলা সামগ্ৰী বল হৈছে এবিধ গোল গোল ডাঙৰ যে এইটো খেলা সামগ্ৰী তোমালোকেতো বল খেল ভাল পোৱাই নহয়নে এবিধ খেলা সামগ্ৰী মানে বস্তু তাৰপিছত চোৱাচোন বল এই যে চিনটো আছে যে কমা নিচিনা সেইটো যেতিয়াই আমাৰ থাকিব তেতিয়া আমি উচ্চাৰণটো মুখৰ ভিতৰতে নিচিনাকৈ কৰিব লাগিব বল এইটো হ'ল বল এইটো হ'ল বল মানে কি ঘৰ যোৱা কথা বুজাইছে ঘৰলৈ বল এনেকৈ কয় নহয় এই যাবলৈ ওলোৱা দেখিছা যাবলৈ ওলোৱা ইয়াত এইটোৱে হ'ব নহয়নে নুশুনা ডিঙি কৰবাখাজন এবিধ মানুহৰ অংগ এবিধ সৰুৰ পৰা নি যাবলৈ ওলোৱা বল এইটো হ'ব যাবলৈ ওলোৱা তাৰপিছত গল এতিয়া চোৱাচোন এই গল মানে ডিঙি গম পাইছানে গলপতা বুলি কোৱা শুনিছা নিশ্চয় এবিধ অলংকাৰৰ কথা গল মানে ডিঙি এইটো মনত ৰাখিব তাতে আছে ডিঙি তাৰপিছত গ'ল এই গ'ল মানেও সেই একেই যোৱা কথা বুজাইছে যোৱা কথা বুজিছে গ'ল আমুক গ'ল নে কয় নহয় গ'ল সেইটোৱে বুজাইছে গ'ল কলা কলত আকাৰেলা কলা মানে কাণেৰে নুশুনা আৰু এইটো হ'ল ক'লা চিন লত আকাৰেলা এইটো দেখাৰ লগে লগে উচ্চাৰণটো আমি কেনেকৈ কৰিব লাগিব ক'লা সেইটো মনত ৰাখিবা কলা মানে কাণেৰে নুশুনা ইয়াত আছে নহয়নে কাণেৰে নুশুনা আছে আৰু এইবোৰৰ পৰা তোমালোকক আকৌ বাক্যও সাজিবলৈ দিব এইবোৰ একেবাৰে মেট্ৰিক দিয়ালৈকে আহে 9-10 ল'ৰা ছোৱালীও আহে নুশুনা ক'লাটোৱে কি বুজাইছে এটা ৰঙৰ কথা বুজাইছে গম পাইছানে ৰং ক'লা হৈছে এবিধ ৰং ক'লাটো কি বস্তু ৰং কলা মানে কাণেৰে নুশুনা ক'লা মানে এবিধ ৰং সেইটো মনত ৰাখিবা তোমালোকে গতিকে থাপতে এইকেইটা কথা তোমালোকে শিকি থ'লা নহয়নে বাৰু আৰু এইকেইটা কথা অতি দৰকাৰী কথা তোমালোকৰ আগলৈকে লাগিব ঠিক আছে আজিলৈ আহোঁ তোমালোকে আটাইয়ে মোৰ সৰু সৰু কথাৰ ভিডিঅ'বোৰ চাবা আৰু এইবোৰে জীৱনত তোমালোকক শিকাব বহুত কথা ঠিক আছে মোৰ হাত ভাগিল যদিও তোমালোকক মই যেনে তেনে সৰুকৈ এটা ভিডিঅ' হ'লেও দিছোঁ আৰু তোমালোকেও সেই যেনেকৈ মোৰ নপঢ়িলে তোমালোকক ভিডিঅ' নিদিলে ভাল নালাগে তোমালোকেও নেচালে ভাল নালাগিব নহয়নে বাৰু
তোমালোকে চাবা আৰু তোমালোকেও পঢ়াব নেৰিবা।